গহপুৰৰ ক'ত হ'ব বিশেষভাৱে চৰ্চিত কনকলতা বিশ্ববিদ্যালয়। কনকলতা বিশ্ববিদ্যালয় স্থানক লৈ গহপুৰৰ পূব আৰু পশ্চিম প্ৰান্তত ৰাজ্যৰ মাজত মত বিৰোধ চলি থকাৰ মাজতে এইবাৰ পুনৰ চৰ্চালৈ আহিছে আন এটা স্থানৰ নাম। এইবাৰ অতি গোপনে ৰাজ্য চৰকাৰে সেই স্থানৰ সম্ভেদ বিচাৰি থকাৰ মাজতে গহপুৰ হেডলাইন্সৰ হাতলৈ আহিছে কেইখনমান ফটোগ্ৰাফ, য'ত শিক্ষামন্ত্ৰী ৰনোজ পেগু, গহপুৰৰ বিধায়ক উৎপল বৰা আৰু গহপুৰৰ মহকুমাধিপতি লুকুমণি বৰাক দেখা গৈছে। এই স্থান হৈছে গহপুৰৰ বালিজানৰ ভোলাগুৰি চাহ বাগিচা। শ্বহীদ কনকলতা বৰুৱাৰ নামত হ'ব লগা বিশ্ববিদ্যালয়খনৰ স্থান বিচৰা হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণস্থলী ভোলাগুৰিত। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মভূমি ভোলাগুৰি চাহ বাগিচাতে বিশ্ববিদ্যালয়খন স্থাপনৰ যোজনা চলাইছে অসম চৰকাৰে। ভোলাগুৰি 500 বিঘা ভূমিত 558 কোটি টকা ব্যয়েৰে স্থাপন কৰিব বিশ্ববিদ্যালয়খন। শিক্ষামন্ত্ৰী ৰনোজ পেগুকে ধৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ বহুকেইজন জ্যেষ্ঠ বিষয়াই স্থান পৰিদৰ্শন কৰিছে বিশ্ববিদ্যালয়ৰ বাবে। উক্ত স্থানত মাটিৰ জৰীপৰ কামো আৰম্ভ কৰিছে। কাইলৈ গহপুৰলৈ মুখ্যমন্ত্ৰী আহিব মাটিৰ পট্টা বিতৰণৰ বাবে। তাতে হয়তো ঘোষণা কৰিব পাৰে বিশ্ববিদ্যালয়খনৰ স্থান। আৰু কাৰণ এইটো শুনি পাইছোঁ আৰু এতিয়া ইতিমধ্যে গমেই পাইছোঁ ক'লে হ'ল ইয়াত যে খাটাঙি হ'ব বুলি। তাৰপিছত ইয়াতে অনুকূলতা ইউনিভাৰ্চিটিখন হ'লে মানে আমাৰ ওচৰে পাঁজৰে যিবিলাক গাঁও আছে নগৰ আছে ক'লে হ'ল, সিহঁতৰ মানে বহুত সুবিধা হ'ব। আৰু ইয়াতো বেলেগ ৰাজ্যৰ পৰা বা বেলেগৰ স্থানৰ পৰা পঢ়িব আহিব। ইয়াত এই জেগাখন ভালেই হ'ব বুলি ভাবিছোঁ। আৰু কিমানমান মাটি আছে আপোনালোকৰ বাগিচা? এনে বাগিচাত 222 হেক্টৰ বুলি আছে বুলি গম পাইছোঁ। তাৰপিছত সেইটো আধা এনে মাটি পৰি অসমবাসী বাহিৰৰ যিখিনি দেশ আছে সেইখিনি মানুহো ইয়াত বহুত উপকৃত হ'ব বুলি মই আশা কৰোঁ। তাৰমানে আৰু আপোনালোক অহাৰ কাৰণে ভালেই হৈছে বাৰু। আমাৰ ইউনিভাৰ্চিটিটো হ'বৰ কাৰণে আমাৰ ভাল হৈছে। ইয়াত ল'ৰা ছোৱালী পঢ়াবলৈ ভাল হ'ব আৰু আমাৰ